এতিয়া মই কাকচাং ৱাটাৰফলৰ ফ্ৰণ্টতে আছোঁ। এক পাক ঘূৰি দিম, আপোনালোকে দেখিব। এয়া হৈছে কাকচাং ৱাটাৰফল। চাওক, অতি সুন্দৰ, অতি মনোমোহা, কি ধুনীয়াকৈ বৈ আহি আছে। চাওক, অতি সুন্দৰ জলপ্ৰপাত। আপোনালোকে ইয়াত আহিলে খুব ভাল পাব আৰু আহিব পাৰে। কষ্ট হয়, কিন্তু ইয়াত আহি যেতিয়া আপুনি উপস্থিত হ'ব তেতিয়া কষ্টটো অনুভৱ নহয়। যে ইমান কষ্ট কৰি অহাৰ পিছত এনেকুৱা ধুনীয়া এখন ঠাই যেতিয়া উপভোগ কৰিব পৰা যায়, তেতিয়া কষ্ট বাগৰ নাথাকে গাত। খুব ভাল লাগিছে আহি পেলাই। তো আপোনালোকে আহিব পাৰিব। অতি সুন্দৰ জলপ্ৰপাত আৰু ইয়াত অতি ধুনীয়াকৈ মেনেজ কৰা আছে গোটেই বস্তুবিলাক। ৰাস্তা ঘাট ধুনীয়াকৈ বনাই থৈছে। ওপৰৰ পৰা এবাৰ ভিউটো চাওক, মানুহে গা ধুই আছে। তো মই ওপৰত আছোঁ বৰ্তমান, অলপ পিছত তলত যাম। তলত গৈও আপোনালোকক দেখাম। তো এবাৰ চাওকচোন কিমান ধুনীয়া ৱাটাৰফলটো, আৰু আপোনালোকে আহিব পাৰে, আহিলে নিশ্চয় ভাল পাব। তো মই ওপৰৰ পৰা চাই আছোঁ, বহুত ভাল লাগিছে। এতিয়া অলপ সময়ৰ পিছতে মই তললৈ যাম। তললৈ গৈও আপোনালোকক গোটেইখিনি দেখাম। এতিয়া মই তলত আছোঁ ৱাটাৰফলৰ ফ্ৰণ্টত। এয়া চাওক কি ধুনীয়া লাগিছে। ভেলুঘাট পাৰ্কিং পইণ্ট। ইয়াত আপোনালোকে আহিলে যান বাহনবিলাক ইয়াতে ৰখাব লাগিব। চ' ইয়াৰ পিছফালে আছে ঝৰ্ণা। আপোনালোকে এই ভিডিঅ'ত চাগে মাত অলপ শুনিবলৈ পাইছে, নদীৰ মাত, পূৰা পানীৰ শব্দ। চ' আমিও আহি পাই গ'লোঁ। এতিয়া ঝৰ্ণালৈকে যাওঁ আৰু গোটেইখিনি আপোনালোকক দেখাই আছোঁ। এইটো হৈছে ভেলুঘাট ৱাটাৰফলৰ পিকনিক প্লেচ। ইয়াত মানুহে পিকনিক খায়। চ' আপোনালোকে আহিলেও ইয়াত পিকনিক খাব পাৰিব। অতি ধুনীয়াকৈ বনাই দিয়া। ঝৰ্ণাটো আৰু ওপৰত আছে। চ' মই ঝৰ্ণালৈ গৈ আছোঁ। এতিয়া ঝৰ্ণা পাইছোঁৱেই, আপোনালোকে দেখিবলৈ পাইছে। চাওক এবাৰ নাজাৰা, চাওক, পাগল হৈ যাব, ইমান ধুনীয়া নাজাৰা। এবাৰ নাজাৰাটো চাই লওক আপোনালোকে। ওচৰত গৈ পিছত দেখাই আছোঁ। ইয়াৰ পৰা এবাৰ চাওক, নাজাৰা চাওক, কেনেকুৱা ঝৰ্ণা আল্টিমেট। মই আজিলৈকে দেখি পোৱা নাই এনেকুৱা ধুনীয়া ঝৰ্ণা। চাওক এবাৰ নাজাৰা, চাওক, পাগল হৈ যাব। এবাৰ চাওক আপোনালোকে কেনেকুৱা ঝৰ্ণা। এনেকুৱা ঝৰ্ণা যে আমাৰ ইয়াত আছে মই ভাবাই নাছিলোঁ সপোনতো। মই আহি পেলাই একদম মানে শ্বক হৈ গৈছোঁ। ঝৰ্ণা মই বহুত ওচৰত গৈ গোটেইখিনি আপোনালোকক দেখাই আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে চাব পাৰিব কিমান ধুনীয়া ঠাই আৰু কিমান ধুনীয়া এখন ঝৰ্ণা আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ আহিছোঁ। চাওক এবাৰ নাজাৰা, চাওক, কেনেকুৱা পালে এবাৰ চাব, কেনেকুৱা ধুনীয়া নাজাৰা। মই মিছা কোৱা নাই, আপোনালোকে এবাৰ নাজাৰা চাওক। এয়া হৈছে ভেলুৰঘাট। চাওকচোন কিমান ভাল লাগিছে, ইমান ওপৰৰ পৰা পানী বৈ আহিছে। সেইটো ঝৰ্ণা সৰুকৈ বৈ আহিছে, ইমান ডাঙৰকৈ বৈ অহা নাই। পানী ওপৰত চাগে কম আছে, সেইকাৰণে ঝৰ্ণাটো সৰু হৈ গৈছে। যেতিয়া বাৰিষা পূৰা হয় তেতিয়া মানে ঝৰ্ণাটো ডাঙৰ হৈ যায়, পানী ওপৰৰ পৰা বেছিকৈ বৈ আহে। চ' আজি আহিলোঁ, তো ইয়াত ঝৰ্ণাটো প্ৰায় শুকোৱাৰ কথাটো চাই বেয়াই লাগিছে। ইয়াৰ আগতো আহিছিলোঁ, বহুত ধুনীয়া ঝৰ্ণা আছিল। এতিয়াও আছে বাৰু, পানী আহি আছে। আপোনালোকে দেখিবলৈ পাইছেই যে কমকৈ আহি আছে। চ' এনে প্ৰাকৃতিক সৌন্দৰ্য বহুত ধুনীয়া। ইয়াত শিৱ মন্দিৰ এখন আছে। চ' চাবলগীয়া জেগা ঠাই, আপোনালোকে আহিলে এখন জেগা চাব পাৰিব। আৰু সকলোৱে কম বেছি পৰিমাণে এই ঠাইখনৰ বিষয়ে জানে। এখন হৈছে আকাশী গংগা, এইটো বিখ্যাত এটা শিৱ মন্দিৰ আছে। আহি পাই গ'লোঁ কান্তিলাংছো, তো অভিনীল জলপ্ৰপাত। চ' আমি এতিয়া এইখিনিৰ পৰা অলপ দূৰ বাইক ষ্টেণ্ড কৰিলোঁ। ষ্টেণ্ড কৰি পেলাই এতিয়া আমি খোজকাঢ়ি ওপৰলৈ গৈ আছোঁ। চ' বাইক যাব নিদিয়ে, তো আমি খোজকাঢ়ি গৈ আছোঁ। অলপ দূৰ গ'লেই পাই যাম জলপ্ৰপাত। চ' আপোনালোকক গোটেইখিনি দেখাম, আৰু আপোনালোকে এই ভিডিঅ'ৰ লগত জড়িত থাকিলে গোটেইখিনি দেখিবলৈ পাব। এয়া আপোনালোকে দেখিবলৈ পাইছেই ঝৰ্ণা। তো পাইছোঁ আমি। এইটো ঝৰ্ণা চাবলৈ আহোঁতে অভিনীলক হত্যা কৰা হৈছিল।
নৃশংসভাৱে হত্যা কৰা হৈছিল। অসমৰ দুজন প্ৰতিভাৱান যুৱকক হানিগুচি হত্যা কৰা হৈছিল। এতিয়া কি কাৰণত হৈছিল সেইটোতো আমি ক'ব নোৱাৰিম, কিন্তু এইটো জলপ্ৰপাত চাব আহোঁতেই দুৰ্ঘটনাটো সংঘটিত হৈছিল। চ' আমি আহি এতিয়া পাই গ'লোঁ। ওচৰৰ পৰা চাওক, বহুত ভাল লাগিছে। আজি বহুতো মানুহ ইয়াত আহিছে। এয়া ল'ৰাবিলাকে গা ধুই আছে। বৰ্তমান ঝৰ্ণাৰ সন্মুখত ৰখি আছোঁ। এয়া চাওক, এটি সঁচাই বহুত ভাল লাগিছে। ওপৰৰ পৰা বৈ আহিছে চাওক, পানীৰ শব্দ, ইমান ধুনীয়া পানীৰ শব্দ পাহাৰৰ পৰা বৈ আহিছে। আৰু আজিও বহুত মানুহ দেখিবলৈ পাইছোঁ। প্ৰত্যেক দিনা বোলে ইয়াত মানুহ থাকেই। তো এটি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত আছে জলপ্ৰপাতটো। চাই পেলাই বহুত ভাল লাগিছে আৰু সঁচাই চাবলগীয়া। তো এনেকুৱা ঠাইবোৰ আহিলে ভালেই লাগে বাৰু, কিন্তু কেতিয়াবা অজানিতে দুৰ্ঘটনা ঘটিও যায়, সেইকাৰণে আমি সাৱধান থাকিব লাগে। চ' সঁচাই বহুত ভাল লাগিল। আমি ওপৰৰ পৰা দেখাইছোঁ এতিয়া আপোনালোকক। অলপ পিছত তলত গৈ আছোঁ, তলত গৈ গোটেইখিনি দেখাম। এয়া চাওক, এতিয়া তলত আহি গৈছোঁ মই। তলৰ পৰা এবাৰ চাই লওক গোটেই ভিউটো কিমান ভাল লাগিছে। একদম ধুনীয়াকৈ ওপৰৰ পৰা বৈ আহিছে আৰু তলত পানী জমি আছে। ইয়াত ডেকা ল'ৰা ছোৱালী সকলোৱে গা ধুই আছে। বেক কেমেৰাৰ সহায়ত গোটেই ঝৰ্ণাৰ পৰিৱেশটো চাওক, অতি সুন্দৰ। এইয়া চাওক, দূৰত দুটা ল'ৰাই গা ধুই আছে। এনেকৈয়ে বৈ থাকে, খুব ভাল লাগিছে আহি পেলাই। আপোনালোকেও আহিলে নিশ্চয় ভাল পাব। আমি আহি পাই গ'লোঁ ভৈৰৱকুণ্ড। তো সন্ধিয়াই হৈ গ'ল। আমি ওলাইছিলোঁ দেৰিকৈ, সেইকাৰণে দেৰি হৈ গ'ল। চ' আগত পিকনিক প্লেচ দেখাই আছোঁ আপোনালোকক। এবাৰ ভিউখিনি চাওকচোন, কিমান ভাল লগা। তো এয়া চাওক, তলত নদী বৈ আছে আৰু এইফালে পাহাৰ। তো বহুত ধুনীয়া ইয়াৰ পৰা চাবলগীয়া। এয়া গোটেই পাহাৰ। তো এয়া চাওক, নদী একদম পূৰা স্পীডত বৈ গৈ আছে, ভৈৰৱকুণ্ড নদী। এয়াই বহুত ধুনীয়া। আৰু এই কাষতে এইটো চুইচ গেট। ফাইনেলি আমি আহি পাই গ'লোঁ ভৈৰৱকুণ্ড যি পিকনিক প্লেচ। তো এতিয়া মই ভৈৰৱকুণ্ড যি পিকনিক প্লেচ তাতে আছোঁ। তো আজিও মানুহ আহিছে বাৰু, কম বেছি পৰিমাণে। তো মানুহ আহি আছে পিকনিকৰ সময়, আৰু কেইটামান পিছত ইয়াত বহুত মানুহ হয়। এতিয়া ক'ব গ'লে অসমৰ এটা বেষ্ট পিকনিক প্লেচ হয়। তো বহুত ধুনীয়া ঠাই আৰু বহুত ভাল লগা। এয়া হৈছে পাহাৰ, নদী, যিখিনি বনভোজৰ কাৰণে দৰকাৰী গোটেইখিনি ইয়াত আছে। আৰু ওচৰত চবচে ইণ্টাৰেষ্টিং আমাৰ ভূটান আছে। তো ইণ্ডিয়া গেট, ভূটান গেট গোটেইখিনি ইয়াত দেখিবলৈ পাব। লগতে অৰুণাচলো আছে। তো আটক ধুনীয়া এটি পিকনিকৰ প্লেচ হয়। চ' বহুত ধুনীয়া পৰিৱেশ। তো আজিও কম বেছি পৰিমাণে মানুহ আহিছে। তো ডিচেম্বৰৰ লাষ্টত জানুৱাৰী মানতহে মানুহ বেছি হয়। এইবিলাক জেগাত একদম গাড়ী থ'বলৈ জেগা নাথাকে, ইমানেই মানুহ হয়। কিমান চাফা পানী চাওকচোন, ইমান চাফা, আইনাৰ নিচিনা চাফা, একদম তললৈকে দেখা পায়। আপোনালোকে যে মোৰ পিছফালে দেখিবলৈ পাইছে, এয়া হৈছে ইণ্ডিয়া গেট। তো এয়া হৈছে আমাৰ লাষ্ট ইণ্ডিয়া। তো ইয়াৰ পৰা ভিতৰত গ'লে ভূটান পাব। ভূটানলৈকে আজি আমি নাযাওঁ, ইয়ালৈকে আহিছোঁ। তো এইটো হৈছে ইণ্ডিয়া গেট। বৰ্তমান আমি অসমত আছোঁ বা ইণ্ডিয়াত আছোঁ। এইটো পাৰ হ'লে সেইখিনি আৰু অলপ ভিতৰত গৈ পেলাই ভূটান গেট পাম। তো তাৰ পৰা ভূটান আৰম্ভ।